নমস্কাৰ হাউলি খবৰ সৈতে পুনৰবাৰ ষ্টুডিঅ'ত ননা হাউলি হুমা ইছলামিক সমাজ গঠনত কুৰাণৰ আলোকপাত শীৰ্ষক আলোচনা চক্ৰ ৰবিবাৰে ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ হাউলি চৌহদত অনুষ্ঠিত কৰা হয়। উক্ত শীৰ্ষক অনুষ্ঠানখনত হাউলি শাখাৰ সভাপতি ডক্টৰ দেবেন নজৰুল কাদিৰে উদ্বোধনী ভাষণ আগবঢ়ায়। জামাত ইছলাম হিন্দুৰ ইছলামী সমাজ বিভাগৰ উদ্যোগত ইছলামিক সমাজ গঠনত কুৰাণৰ আলোকপাত শীৰ্ষক আলোচনা চক্ৰ ৰবিবাৰে ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ হাউলি হুমা চৌহদত অনুষ্ঠিত হয়। জামাত হিন্দুৰ পশ্চিম হাউলি শাখাৰ সভাপতি সাদুল্লাহ হকে সঞ্চালন কৰা সভাত জামাতৰ পূব হাউলি শাখাৰ সভাপতি ডক্টৰ দেৱান নজৰুল কাদিৰে উদ্বোধনী ভাষণ আগবঢ়ায়। ইয়াৰ পিছত পবিত্ৰ কুৰাণৰ সূৰা তাহাৰ তৰ্জমা আৰু তফসিৰ ওপৰত হাফিজ ইমাদাদুল ইছলাম, মৌলানা নুৰুল আমিন, জামিয়া ইছলামিয়া আৰবিক কলেজৰ অধ্যক্ষ নুৰুল ইছলাম, বাগুদি জামে মছজিদৰ ইমাম হাফিজ মৌলানা মহচিন আলী, বৰবৰী কহৰা হাই মাদ্ৰাজাৰ শিক্ষক মৌলানা আব্দুৰ ৰহমান, জামাতৰ নামনি অসমৰ সংগঠক শফিকুল ইছলাম আদিয়ে আলোচক হিচাপে উপস্থিত থাকি উল্লেখিত বিষয়বস্তুৰ ওপৰত সৰলভাৱে ব্যাখ্যা উপস্থাপন কৰি বক্তব্য আগবঢ়ায়। ইয়াৰ পূৰ্বে আলোচনা চক্ৰত কুৰাণৰ তেলাৱাত কৰে হাফিজ নবীৰ হুছেইনে। তোমাৰ ওপৰত মই যি কুৰাণ নাজিল কৰিছোঁ, এই কুৰাণ তুমি বিশ্ববাসী সমস্ত মানুহৰ আগত পৌঁছাই দিয়া। আৰু কুৰাণৰ বেলেগ ঠাইত কৈছে হুৱা উম্মুল কিতাব, কুৰাণ হ'ল গোটেই জ্ঞানৰ উৎস, চ'ৰ্চ অফ নলেজ। কুৰাণ কোৱা হৈছে চ'ৰ্চ অফ নলেজ। গতিকে এইখিনি বস্তু আমি গোটেই বিশ্বৰ মানুহৰ আগত পৌঁছাই দিব লাগে। যেনেকৈ এটা দোৱা আছে, ইম্মা ইয়াতিয়ান্না মিনকুম হুদায়ান ফামান তাবেয়া হুদায়া ফালা খাউফুন আলাইহিম ওয়ালা হুম ইয়াহজানুন। আল্লাহ যেতিয়া আদম আলাইহিছ সালামক বেষ্টৰ পৰা পৃথিৱীলৈ পঠাই দিছিল, তেতিয়া কৈছিল, হে আদম তুমি দুনিয়াত যাবা, পৃথিৱীত যাবা, তাতে গৈ মোৰ যি হেদায়ত পাবা, মই তোমাৰ ওপৰত যি নাজিল কৰিম, যি কিতাপ নাজিল কৰিম, কোৰাণেই হওক, তৌৰাতেই হওক, জবুৰেই হওক, ইঞ্জিনেই হওক, নাইবা আগৰ যিবিলাক ধৰ্মপুথি আছিল চহিবা, বেদ হ'ব পাৰে, বেলেগ হ'ব পাৰে, এই বস্তুবিলাকৰ যিখিনি সদ উপদেশ আছে, গোটেই দুনিয়া হেদায়ত কৰাৰ কাৰণে যিখিনি কথা আছে, এই কথাবিলাক যদি তুমি মানি চলা, তেনেহ'লে তোমাৰ মৃত্যুৰ পিছত তুমি আকৌ যে মোৰ ওচৰলৈ আহিবা, তাত তোমাৰ কোনো ভয় আৰু চিন্তাৰ কাৰণ নাথাকিব। হে মহম্মদ, তোমাৰ ওপৰত মই যি কুৰাণ নাজিল কৰিছোঁ, এই কুৰাণ তুমি বিশ্ববাসী সমস্ত মানুহৰ এই খবৰটো সৈতে ষ্টুডিঅ' মঞ্চৰ পৰা মই নয়না বিদায় লৈছোঁ। চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।